জেডি নিউজৰ হাতত এই মুহূৰ্তত আহি পৰিছে এটা ব্ৰেকিং নিউজ। কেইটিমান মুহূৰ্তৰ পূৰ্বে চিতু বৰুৱাই মিয়াৰ সন্দৰ্ভত অবৈধ মিয়া মুছলমানৰ সন্দৰ্ভত কেতবোৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। চিতু বৰুৱাই স্পষ্টভাৱে কৈছে যে মিয়া দেখিলেই 24 ঘণ্টাই আঁঠু কঢ়াই থ'ব লাগিব। এই মন্তব্য চিতু বৰুৱাৰ। পুনৰ জনাইছোঁ, উজনিত মিয়া দেখিলে 24 ঘণ্টাই আঁঠু কঢ়াই থ'ম। চোৰৰ দৰে আহি অসমীয়াক ভাবুকি দি থৈ গ'ল মিয়াই। গ্ৰেপ্তাৰ কৰক। ৰংঘৰত ভিডিঅ' বনোৱা সেই ৰফিকুল ইছলামক। মিয়াৰ বিৰুদ্ধে অভিযান আৰু অধিক তীব্ৰতৰ হোৱাৰো এতিয়া হুংকাৰ প্ৰদান কৰিছে চিতু বৰুৱাই। চিতু বৰুৱাই ইয়াৰ উপৰিও কয় যে বৰঘৰত সোমাই চেলেঞ্জ কৰা বিষয়টো কেতিয়াও সহ্য কৰা নহ'ব। বাংলাদেশীক চুমাৰে নহয়, পিটন দিয়া হ'ব, পিটন। আৰু বৰ্তমানৰ সময়খিনি মিয়াক পিটন দি জাতি বচোৱাৰ সময় বুলি এতিয়া মন্তব্য কৰিছে চিতু বৰুৱাই। জাতীয় সংগ্ৰামী সেনা আৰু আহোম সেনাৰ এয়া হৈছে স্পষ্ট হুংকাৰ। আৰু যদিহে আৰক্ষীয়ে অবৈধ মিয়াক গ্ৰেপ্তাৰ নকৰে তেন্তে অসমত প্ৰতিবাদ হ'ব বুলিও এতিয়া এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰিছে চিতু বৰুৱাই। নিউজ ডেস্ক ৰিপৰ্ট, জেডি নিউজ।